Hello, welcome back to my channel Express Vlogs আৰু কেনেকৈ খবৰ সকলোৰে বহুত দিনৰ মূৰত আহি গলো আপোনালোকৰ মাজত আৰু থাম্বনেল চাই গমে পাইছে আজিৰ ভিডিওটো হ'ব যায় আছে কিহৰ ওপৰত মানে যোনে যোনে ডান্স কৰি ভাল পায় বা ডান্সৰ প্ৰতি আগ্ৰহিত তো সেই সকলৰ কাৰণে এই ভিডিওটো গোটেই ভিডিওটো শেষলৈকে চাওক আপোনালোকক গোটেইখিনি বুজাই আছো আৰু এইফালে আছে আমাৰ মিন্টু দা তো মিন্টু দা কেনেকৈ খবৰ ভালে আছে তো আপোনালোকক কলোৱে যে যোনে যোনে ডান্স কৰি ভাল পায় আৰু ডান্সৰ প্ৰতি আগ্ৰহিত তো সেই সকলৰ কাৰণে এই ভিডিওটো এইফালে লেখা আছে 2 মাহৰ বিনামূলীয়া নৃত্য কৰ্মশালা তো আমাৰ মিন্টুদাই মানে এখন কৰ্মশালা অনুষ্ঠিত কৰিছে য'ত আমাৰ ডান্স মানে শিকোৱা হ'ব ইয়াত কি ডান্স শিকোৱা হ'ব লেখা আছে একবাৰ মিন্টুদাই কৈ দিলে ভাল হ'ব মানে কি হ'ল আমাৰ এখন ডান্স স্কুল আছে ডান্স একাডেমি তো ডান্স একাডেমিৰ উদ্যোগত আমি মানে 2 মাহীয়া এটা বিনামূলীয়া নৃত্য কৰ্মশালা য'ত নেকি কোনো 1 টকা পইচা দিব নালাগে এডমিশ্যন ফ্ৰী মান্থলি ফিজ সব ফ্ৰী পইচা দিব নালাগে তাতে আমি 2 মাহত মানে যিখিনি আমাৰ দুখীয়া ল'ৰা ছোৱালী আছে যাৰ প্ৰতিভা আছে আমাৰ মানে এটা মতো আছে যে প্ৰতিভাৰ মূল্য টকাৰ নিৰ্ধাৰণ নহয় এই বস্তুৰে আমি লক্ষ্য ৰাখি আমি 2 মাহ মানে কমপ্লিটলি বিনামূলীয়া নৃত্য কৰ্মশালা আয়োজন কৰিছো ইয়াত মানে কোনো পইচা নালাগে হয় একদম ঠিকে শুনিছে ফ্ৰী এডমিশ্যন আৰু ইয়াত সকলো ধৰণৰ নৃত্য আছে আপোনালোকে আহি ফেলে ধুনীয়াকৈ শিকি যাব পাৰিব আহক ইয়াত যোগাযোগ কৰক আৰু আমি এটা সময় ৰাখিছো আমি এটা লিমিট ৰাখিছো যেটো লিমিটৰ ভিতৰত আপোনালোকে যোগাযোগ কৰক আমাৰ লগত কাৰণ যেহেতু আমি ইমান ল'ৰা ছোৱালী শিকাব নোৱাৰিম তো এটা আসনৰ সংখ্যা সীমিত মানে আমি এটা লিমিট ৰাখি ধৰিছো সেই লিমিটৰ ভিতৰত আহক যোগাযোগ কৰক আৰু এটা গম পাও যে সকলোৰে আৰ্থিক অৱস্থা একে নাথাকে তো কিছুমানৰ আৰ্থিক অৱস্থা বেয়াও থাকিব পাৰে তো আহক শিকক সেইটোৱে আৰু এতিয়া বৰ্তমান ৰাতিৰ 12:30 বাজিছে আৰু এফালে আমি গোটেইকেইটা ৰেডি তো কি কাৰণত ৰেডি আমাৰ হাতত মানে পোষ্টাৰৰ পৰা বেনাৰৰ পৰা সকলোবোৰ আছে যাতে সকলোৱে গম পায় যে আমি এটা কৰ্মশালা এখন পাতিছো তাতে ডান্স যাৰ যাৰ আগ্ৰহিত আছে যোনে যোনে ডান্স কৰি ভাল পায় আহি পেলাই যোগাযোগ কৰিব পাৰিব তাতে নাম্বাৰ পৰা আদি কৰি সকলোবোৰ বস্তু থাকিব নেকি কমেণ্টটা আমি এটা পোষ্টাৰ মাৰিব যাম যেটো আমি কিটা বহুত কম ইমান ৰকম মাতিছো আমি পোষ্টাৰ মাৰিব যাম সকলোবোৰ আছে ইয়াত ৰাতি 12:30 বাজিছে এই ৰাতি মানে অলপমান বস্তুবিলাক কৰি আমি ভাল পাওঁ আমি যেটো নিখাসৰ প্ৰাণী চাওক গাইস কৰি দিছে বড়া মাৰা গোটাগিতে লাগি দিলে হল আমাক হনে নহয় হে আৰু যেহেতু গাইস আমি মাৰিম পোষ্টাৰ তো পোষ্টাৰ মাৰাৰ কাৰণে আমাক লাগিব আঠাটো মানে আমি বিচাৰি নাপালো তো এটা গাঁৱলে আইডিয়া এটা লগালো মৌদা আনি পেলাই পানীটো মিক্স কৰি ফেলে তো সেইটো আঠা কৰি পোষ্টাৰ মাৰিম তো ধুনীয়া মিনময় ধুনীয়া মাৰা মজা মাৰা মিনময় ভাই তুমি এটা কাম কৰা ইয়াত মাৰি দিয়া ইয়াত মাৰি দিয়া ধুনীয়াকৈ মাৰি দিম মই মজাকে মাৰা একদম মিমক কিন্তু সেই কাৰণে ভাল লাগে দে নিমিমা এই বস্তুৰ কাম কিলে কৰে কৰ্মকাৰী মানুহ কি আছে আমি ট্ৰাই কৰি আছো ইমান সাংসাৰিক জীৱনত এতিয়াৰ পৰাই মানে আগবাঢ়ি আছে মিমা ভাই তুতু এইবিলাকৰ ওপৰত ইমান অভিজ্ঞতা নাই চাগে শিকি আছো এতিয়া নহব শিকি আছা ধুনীয়া মই জানা মতে দি তই এইগিলাৰ ওপৰত বহুত বলে এক্সপেৰিয়েন্স লৈ থৰিছে আৰু গাইছ এটা কথা মানে আমি তো গোটেইটা ভ্লগাৰ ই এটা ভ্লগাৰ তো আমি ভিডিও বনাই আছো কিন্তু এইগিলা কাম কৰাৰ কাৰণে এটা চলি থাকে এনেকুৱা তো বঢ়িয়া ভাই তোক একদম ধন্যবাদ দিছো এইগিলা কাম কৰিব লাগে তো নিজৰ বুলি কাম কৰি আছে আমিও কৰি আছো মিনম তই কিয় কৰা নাই তই কৰ আমি কৰি আছো তই ভিডিও বনাত কিয় লাগি থাকা মইতো ভিডিওটো অফ কৰি কৰো ন তই সেইগুলো নকৰা আৰু গাইছ গোটেইকেইটা মানে কি এখন পোষ্টাৰ লৈছো এখন মই লৈ আহিছো আৰু এখন এতিয়া মই অলপমান সিহঁততকে দূৰত মাৰিব আহিছো তো এটা ক'ত মাৰিলে ভাল হ'ব তেফালে বহুতো দোকান আছে খাবাৰ আৰু দোকানৰ পোছত মাৰা গ'লে যাতে কেতিয়াবা দেখা পালে যাতে মোক গালি নাপাৰে তো এফালে ক'ত মাৰিলে ভাল হ'ব গাইছ তো গাইছ এখন এতিয়া আমি ক'ত মাৰিলে ভাল হ'ব এফালে আছোন এফালে এইটো ধুনীয়া ঠাই এটা মাৰি দিওঁ মাৰি দিয়া চাওক গাইছ ধুনীয়াকৈ মাৰা গ'ল ডান মজা আৰু গাইছ কোনে ক'ব ৰাতি যে 1মান বাজিল এনেকৈ আমি গোটেইকেইটাই ঘূৰা ঘূৰি কৰি পেলাই এখন পোষ্টাৰ মাৰি আছো কিন্তু যিমান যি নহওক এটা কথা ভাবিব লগা কথা আমাৰ বস্তু আমি ধুনীয়াকৈ কষ্ট কৰি আছো ইয়াৰ যিটো ফল আমি পাব লাগে তো সকলোৱে আহিব আমাৰ যিখিনি দিবলগীয়া জ্ঞান মানে ডেন্সৰ ফালৰ পৰা তো আপোনালোকে শিকিব পাৰিব বিনামূলীয়াত আৰু গাইছ তেতিয়া আছিলে আমি গেৰুৱাত আৰু এতিয়া আমি আহি গ'লো কাইনা চক আমাৰ দমনৰ পৰা এনেকৈ সোমাই দিছোঁ সোমাই পেলাই এফালে আহি গৈছোঁ তেতিয়া আৰু তাতে মাৰা শেষ হৈ গ'ল তো এবাৰ ৰাস্তাত পাৰি লৈছোঁ ধুনীয়াকৈ ভাইহঁতে মাৰি আছে তো এখানেও মাৰা শেষ কৰিছোঁ তাৰ ঘৰে যাওঁ আৰু চবৰে একদম টোপনি লাগছি আৰু গাইছ এফালেতো পোষ্টাৰ মাৰা হৈ আছে পোষ্টাৰ মাৰি আছো লাগি আছে কিন্তু মেইন বস্তুটো এইটো কাৰণ এইটো মাৰিলে মানে সকলোবোৰ ভালকৈ দেখা পাব এফালে চাব পাৰিছে এখন ক'ত মাৰাৰ প্লেন কৰিছা মঞ্জুদা এই দুটা পোষ্টত তো এই দুটা পোষ্টৰ মাজেদি মানে পোষ্টাৰখন থাকিব বেনাৰখন থাকিব ভালে হ'ব গোটেই মানে ৰাস্তাৰে এফালে দেখা পাব এফালে দেখা পাব ধুনীয়া গাইছ ধুনীয়া তো গাইছ শেষত বহুত যুঁজি এখন কমপ্লিট হৈ গ'ল তো কেনেকুৱা হৈছে কমেণ্ট এটা কৰি দিব বহুত কষ্ট কৰিলোঁ মিন্টু দা এটা কথাই ক'ম আৰু
মানে মোৰ ফালৰ পৰা আশা থাকিল যাতে সকলোৱে আহে আমাৰ ওচৰত আমি কৰ্মশালাখন যিটো অনুষ্ঠিত কৰিছোঁ সকলোৱে আহি পেলাই যাতে জ্ঞানটো লৈ যায় ডেন্সৰ ফালৰ পৰা আমি যিমানখিনি পাৰোঁ সিমানখিনিলৈকে চেষ্টা কৰিছোঁ আৰু যাতে সকলোৱে আহে তাকে আমি কামনা কৰিলোঁ ভাল লাগিব কিবা এটা আহিলে সেইটোৱে আৰু নে কি কয় আৰু মিণ্টুদা যিহেতু আমি ৱৰ্কশ্বপৰ কাৰণে ইমান লাগি আছোঁ তো মানুহসকলে জানিব বিচাৰে যে ৱৰ্কশ্বপখন মানে এইবাৰ এতে কিমান বছৰ হ'ল মানে এইবাৰ আমাৰ 2 বছৰ ৰানিং চলি আছে আমাৰ ডান্স স্কুল 3 বছৰ হ'ব এইবাৰ আমাৰ 2 বছৰ ৱৰ্কশ্বপ ৰানিং হৈ আছে মানে কি জানা না মানে মোৰ মেইন মোটিভটো হৈছে কি প্ৰতিভাৰ মূল্য টকাৰ নিৰ্ধাৰণ নহয় কাৰণ আমাৰ মানে গাঁৱে ভূঞে বহুত এনেকুৱা টেলেণ্টেড ডান্সাৰ আছে যোনে নেকি মানে পইচাৰ অভাৱত ডান্স কৰিব নোৱাৰে সেইখিনি ষ্টুডেণ্টক মানে আমি আগবঢ়াই লৈ যাম মোৰ মোটিভ কি হয় আজি মই ডিষ্ট্ৰিক্ট লেভেলত খেলিম কাইলৈকে মই ষ্টেট লেভেল দেন মই নেশ্যনেল লেভেললৈকে যাম মানে সেইটো মোৰ মেইন মোটিভ হয় সেইকাৰণে মই ফ্ৰী ডান্স ৱৰ্কশ্বপ পাতি আছোঁ ইয়াৰ পৰা মই 20-30টা ষ্টুডেণ্ট ওলাই পেলাই মই সিহঁতক ইন ফিউচাৰ নেশ্যনেল লেভেললৈকে নিয়াৰ মানে প্লেনিং মোৰ আৰু ঠিক আছে আৰু এটা কথা আমাৰ মানে যিহেতু 2 মাহিয়া এইটো মাহিলা মানে মচুলটো দিব নালাগে না এডমিশ্যনো ফ্ৰী হয় এডমিশ্যন ফ্ৰী আৰু 2 মাহ পইচা দিব নালাগে তাৰে পিছত মানে কিবা এডমিশ্যন থাকিব না তাৰে পিছত যদি ইচ্ছা কৰে ষ্টুডেণ্টে যে মই আগৰ ডান্স কণ্টিনিউ কৰিম তেতিয়াহ'লে আমি কথা পাতি চাম যদি ইকনমিকেলি উইকাৰ হয় তেতিয়াহ'লে আমি ডিছকাউণ্ট দিম কিবা দিম তো সেই আৰু গাইজ আমাৰ নিৰ্মা আছে ভিডিঅ'ৰ মাজতে ক'লো বেয়া নাপাব আৰু আমাৰ যোনটো হাজো এৰিয়া আছে এই এৰিয়াত বহুতে নাজানে ডেন্সৰ স্কুল বা কিবা এনেকুৱা সুবিধা ক'ত কি আছে আৰু ইয়াৰ মাজতে মিণ্টুদাই মানে লৈ আহিছে 2 মাহৰ ফ্ৰী কোৰ্চ আৰু এইটো আপোনালোকে একদম মিছ নকৰিব এইটো মানে এখিনি জাগাত নাই আৰু বেছি দিন আমাৰ ওচৰত সময় নাই আমাৰ নেক্সট আজি 4 জুন হ'ল নেক্সট সানডে আমাৰ আৰম্ভ হৈ যাব সেইকাৰণে আপোনালোকে অতি সোনকালে যোগাযোগ কৰক এনেকুৱা এটা সোণালী সুযোগ আপোনালোকে একদম হেৰাই নিদিব এনেকুৱা চান্স মানে আপোনালোকে খুব কমে দেখা পাব 2 মাহৰ কাৰণে একদম ফ্ৰী কোৰ্চ আপোনালোকে একদম মানে সময় থাকোতে কন্টেক্ট কৰক নম্বৰ পিছে ডেসক্ৰিপচনত বা স্ক্ৰিনত দিয়া আছে আপোনালোকে কন্টেক্ট কৰক আৰু লাষ্ট আমাৰ বেছি দিন নাই আমাৰ মাজত অতি সোনকালে কন্টেক্ট কৰক দিয়ক